আচলতে মনাকা পুজোটো আমাৰ পৃথিৱীত প্ৰচলন নহ'ল যদিহে চান্দই পূজা নকৰিলে হয়। মনাকা দেৱীক সদায় পূজা কৰাৰ কাৰণে আগবাঢ়ি দিছিল। চান্দু সদাগৰৰ লগত মানে জেদ লাগে। চান্দু সদাগৰ কিন্তু শিৱ ভক্ত। চান্দু সদাগৰে মনাকাক নামানে। চান্দু সদাগৰে মনাকা পূজা নকৰোঁ বুলি তেওঁ সেইটো মানে হেৰি আছে। তেওঁ সদায় বাৰু চন্দিকাকহে জানে, তেওঁ মনাকাক নাজানে। হঠাতে মনাকাই নেতা আৰু পদ্মাই দুয়ো আলোচনা কৰি ক'লা যে হেৰি আমি বাৰু চান্দু সদাগৰৰ ৰাজ্যত যাওঁ, তাতে আমাক কেনেকৈ পূজা কৰে তাৰে উপায়টো আমি উলিয়াব লাগিব। এইবুলি একদিন দুয়ো সাগৰৰ পাৰে পাৰে যাই জালু আৰু মালু দুটা মাছুৱৈ, সেই মাছুৱৈ নাই দি পাৰ হ'ল। পাৰ হৈ থাকোঁতে সেই জালু মালু সুধছি কি মাছ পাইছ? এনে কৈছে আজি পুৱাৰ পৰা আমি একো পোৱা নাই, এটা দৰিকণা মাছো পোৱা নাই। হয় নেকি বোলো? বাৰু ঠিক আছে, আমাক পাৰ কৰি দিয়া, দি পেলাই মনাখান নাম কৈ পেলাই তোনে সাগৰত জাল টানাচোন। সি জালত পোৱা জালে যিয়ে পোৱা বাবু ঘৰে লৈ যোৱা, মণ্ডপ বান্ধি তাতে সদায় সৰ্বদা বুজোৱা। জালত যিটো বস্তু পাবা সেই বস্তুটো লৈ যায় ঘৰত মণ্ডপ পাতি ৰাখিবা, তাতে মনাকা পূজা কৰিবা পদ্মাৱতীক। এতিয়া তেওঁলোকক পাৰত নমাই দিলাক, দি জালু মালৈ দুয়ো জাল টানিলাক। জালটো উঠি নাহে। সোণাৰ ঘৰত 5টা জালত লাগি আছে, ওজন হৈছে। টানি 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 কিবাকে পাৰক লাগি আনিলাক। আনি দেখিছে সোণাৰ ঘৰ। সোণাৰ ঘৰত 5টা দেখা পায়, তেনে আচৰিত। আৰে মাছৰ মাছ আহি পেলাই কিন্তু সোণাৰ ঘৰত আমিতো ইমান দিনে জাল বালো এই সাগৰত, এনেকুৱা বস্তু পোৱা নাই। গতিকে এই ছোৱালী দুটাই যি ক'লাক সেইমতে প্ৰমাণ হ'ল। সেইবুলি পাৰক লাগি তেনে উঠি আহিছে, ছোৱালী দুটা নাই। ছোৱালী দুটা নাই। তেনে সেই কোৱা মতে ঘৰত যাই আসন পাতি তাতে সেই 5টা থৈ তাতে মনাকাক পূজা কৰে। মনাকাক পূজা কৰাওঁতে তেনাৰ মানে মনাকাই যাতে দিছি বস্তুটো, গতিকে তেনে ধন জন বৃদ্ধি হৈ গ'ল। তেওঁ মাছ মাৰিব যাব নালাগে, বহুত ধন হৈ গ'ল। ঘৰ দুৱাৰ নাই, বিল্ডিং চব হৈ গ'ল, নিজেও নিজে হৈ গ'ল। তাৰপৰা সেই সময়ত চান্দু সদাগৰ আছিল বাণিজ্যত, বেপাৰত গৈছিল। এতিয়া সোণাইকা ৰাণী গম পালা, গম পাই সোণাইকা ৰাণী পত্নী সোণাইকা গম পাই একে জালু মালুৰ ঘৰ চাব আহিল। আৰু চাব নাহোঁতে কিন্তু ৰাতি পদ্মাৱতী সপোনত দেখিছি সোণাইকা ৰাণী। পদ্মাৱতী ঘূৰি, ৰাণী তহঁতৰ ৰজাৰ কি আছে? এই জালু আৰু মালু দুয়ো মাছ মাৰি খাই, কিন্তু সিহঁতৰ ৰাজ্য এতিয়া চাওঁগৈ তহঁততকৈ বেছি ওপৰত। গতিকে তই তাকে গেলি যাবি, 5টা সোণাৰ ঘট আছে, সেই 5টা ঘট তই আনিবি। আৰু সেই ঘট 5টাৰ বিনিময়ত 7 মোন সোণা দিবি তহঁতে। সিহঁতক 7 মোন সোণা দিবি, দি ঘট 5টা লৈ আহিবি। আহি ঘটত পূজা কৰিবি, চব হ'ব। নিধনীয়ে ধন পাব, অন্ধই চকু পাব, অপুত্ৰকে পুত্ৰ পাব। গতিকে তই এইখিনি কাম কৰ। এতিয়া সোণাইকা ৰাণী পিছদিনা ৰাতিপুৱা প্ৰজা চজা লৈ 7 মোন সোণা লৈ গ'ল। যাই দেখাইছোঁ হৈ বাপৰে জালু মালুৰ ঘৰ সোমবাৰ উপায় নাই। জালু মালুৱে দেখা পাই ৰাণীক বৰ সন্মান কৰি মাতি নিলাক, সোণাৰ চিয়াৰত বহিয়াই দিলাক। বহি সৎপোচ কৰি পেলাই ক'লা কি আহিল? তেতিয়া কৈছে যে হেৰি মনাখাই মোক সপোন দেখাইছি, ঘট 5টা মোক দিব লাগে, মই পূজা কৰিম। তেতিয়া সিহঁতে কৈছে বাপৰে এইটোতো অসম্ভৱ কথা, আমিতো ঘট দিব নোৱাৰিম, কাৰণ তেওঁ আমাক দিছি। গতিকে তেওঁক এটাই পূজা কৰি আমি আজি এখিনি পাইছোঁ, গতিকে আমি এই ঘটকেইটা দিব নোৱাৰোঁ। তেতিয়া সোণাইকা ৰাণী কৈছে নহয়, মোক সপোনত কৈছি, ঠিক আছে দিব লাগিব। ইহঁতে নেদাই, ৰাণী নেদাই, এনেকৈ কৈ থাকোঁতে আকাশবাণী দি পদ্মাৱতী জালু মালুক কৈছি, জালু মালু ঘট 5টা ৰাণীক দি আৰু সোণা 7 মোন জুগি ৰাখ। তহঁতক পূজা কৰি থাকিবি, কিন্তু মই তহঁতক বৰ দিলোঁ, মোৰ বৰত তহঁতে কোনোদিন দুখত নপৰা, দুখ নহয় কোনোদিন। ঘট
পাঁচটা দিয়ে কোৱাত ঘৰত পাঁচটা দিলে ৰাণী লৈ গ'ল যাই এই দুৱাৰ চকুত মন্দা বান কৰি পেলাই তাতে পূজা কৰে পূজা কৰাত চান্দৰ ৰাজ্যত আগতে যিবিলাক দুখীয়া মানুহ আছিল চব ধনী হৈ গ'ল কিছুমান অন্ধ আছিল তেনে চকুদান পালাক কিছুমান অপুত্ৰক আছিল তেওঁৰো ল'ৰা ছোৱালী হ'ল ৰমক জমক ইফালে চান্দৈ বাণিজ্যত আছে নে বাণিজ্যত থাকোঁতে যি বেচে কিনে শেষ অহাকালি আহিব আৰু সিদিনা ৰাতি এই চন্দী গাই চান্দ সোপান দেখিছিল চান্দ কয় ইয়াতে মোক পূজা কৰা আৰু বুঢ়াক পূজা কৰা কিন্তু ৰাণীটোৰ ঘৰত পদ্মাৱতীক পূজা কৰি আছে গতিকে সেইটোতো হ'ব নোৱাৰিব যদি পদ্মাৱতীক তোৰ ঘৰত বাঁহা দিয়া তেতিয়াহ'লে আমাক নাপাবি চান্দু সেইটোতো হ'ব নোৱাৰে মই পদ্মাৱতীক মই মোৰ ঘৰত বাঁহাই নাপাওঁ সেইটো আৰু মানে কম্পালচৰি এতিয়া তাক মই খেদিম কেনেকৈ তাই যদি আহিল তেতিয়া চন্দিকাই সেই সোণৰ হাৰ একডাল পিন্ধি আছিল ছিঙি পেলাই মন্ত্ৰ মাৰি পেলাই এটা হেমডাল বনালা এটা লাঠি বনাই দিলা এডাল হেমতাল হেম্পদেৱাল সোণা লাঠি বনাই দি ক'লা যি তাক এনে খেদিব নোৱাৰা এই বাঁহৰ লাঠি দি বুলি নাযায় গতিকে এডাল তোক মই হেমডাল বনাই দিলোঁ তই তাৰ কঁকালত কোব মাৰিবি তাই ভৰ্তি গুচি যাবাৰ নাই সেইমতে আহিল চান্দু আহিল আহি দেখাই যে হৈ ৰাণী মানে ৰাতি ধুনীয়াকৈ মানে খাই বৈ ৰজা শোলাক ৰাণীও শোলাক শুই মাজামান ৰাতি ৰাণী উঠি যাই পেলাই ৰাতি পূজা কৰে চান্দৈ হাৰি পাই বিচনাত চাব যি ৰাণী নাই অকোক গেল তাৰপৰা উঠি পেলাই চাব পেলাই ধুপুৰ গুণ পালাক ধূপ ধুনীয়াৰ মাছ পাই পেলাই যাই চুপি চুপি যাই দেখাই যে হয়ো ৰাণী পদ্মাৱতীক পূজা কৰি আছে তাৰপৰা চান্দৈ ধৰি আহি হামতালে দি পদ্মাৱতীক একদম কঁকালতে কোব মাৰি দিলাক কোব খাই তাৰপৰা আহি তাই পলাক পলাই যোৱাত ৰাণীক আৰু মানে সেই বামুণ মাতি সেইদিনা মানে প্ৰায়চিত্ৰ কল্যাণ কৰি ৰাখিল ঠিক সেইদিনাই পদ্মাৱতী প্ৰতিজ্ঞা কৰিছিল যে চান্দুক তোৰ হাতেদি মই আগদিন হ'লেও পূজা খাম তোৰ হাতেদি পূজা খাব নাপাওক লাগি মই আশা নেৰোঁ সেই বুলি থাকিল চান্দুৰ এটা এটাকৈ ছয়টা পুতক সাপে খাই মেলাক একেই ৰাতি ছয়খন বাগানবাৰী ধ্বংস কৰিলাক বাগানবাৰী ধ্বংস কৰাওঁতে ধনন্তৰীও যায়ো আহি পেলাই চান্দুক সহায় কৰে কিন্তু ধনন্তৰীও যাব মেলিলাক মাৰি অৱশেষত এতিয়া চান্দুকটো আৰু ল'ৰা ছোৱালী নাই অৱশেষত স্বৰ্গৰ পৰা ইন্দ্ৰনগৰৰ পৰা উষা আৰু অনিৰুদ্ধ আনিলাক ইন্দ্ৰ নৰ্তকী উষা অনিৰুদ্ধ ইন্দ্ৰৰ লগত আলোচনা কৰি 12 বছৰৰ কাৰণে চুক্তি কৰি আনিলাক 12 বছৰৰ চুক্তি কৰি আনি উষাক জন্ম দিলাক চান্দু সদাগৰৰ ঘৰত ৰাণীৰ সোণেকা ৰাণীৰ উদৰত আৰু অনিৰুদ্ধক জন্ম দিলাক উজনি নগৰত হাঁহে ৰজাৰ ঘৰত সুমিত্ৰা ৰাণীৰ উদৰত অনিৰুদ্ধ তাতে দিলাক চান্দু সদাগৰৰ ঘৰত তাতে নাম হ'ল লক্ষিন্দৰ তাতে নাম দিলাক পিছত সেই উষা অনিৰুদ্ধক আনি অনিৰুদ্ধক পদ্মাৱতী লৈ যায় চান্দু সদাগৰৰ ঘৰত সোণেকা ৰাণীৰ উদৰত তাতে জন্ম দিলাক আৰু নেতা দেৱী উষাক লৈ যায় উজনি নগৰত গ'ল উজনি নগৰত হাঁহে ৰজাৰ ঘৰত সুমিত্ৰা ৰাণীৰ উদৰত জন্ম দিলাক দি এনেকৈ থাকি দুই জেগাত ডাঙৰ হ'ল হোৱাৰ পিছত এতিয়া ডাঙৰ হ'লেতো ল'ৰা ছোৱালী পঢ়িবই লাগিব পঢ়া শুনাৰ কাৰণে আগবাঢ়াই দিলাক দিয়াত এওঁলোকৰ বয়স মাত্ৰ 12 বছৰৰ কাৰণে এই মেটটো আছে তেতিয়া নেতাই একদিন ক'লা সন্যামাই ইহঁতৰ 11.5 বছৰ বয়স হ'ল গতিকে বিয়া নহ'লেতো আমাৰ কামবিলাক সমাধান হয় গতিকে ইহঁতৰ বিয়া পাতিব লাগিব এতিয়া চান্দৈটো লক্ষিন্দৰটো বিয়া পাতি কিয় দিব 11.5 বছৰীয়া চলি এটা গতিকে তই যাই তই মানে হেৰি কৰি কওঁ যেনে তেনে বিয়াত তাৰ মনটো লগাই দি তেতিয়া পদ্মাৱতী মায়া কৰি ছোৱালী ৰূপ ধাৰণ কৰি স্কুলৰ পৰা আহি থাকোঁতে
এই ঘোঁৰাত উঠি আহি আছিল পদ্মাৱতী মানে কাষ পোৱাৰ লগে লগে বায়ু সমাৰণ কৰিলাক এক্সাচি বতাহ আহিল বতাহ তাৰ হাতৰ পৰা কিতাপ চিতাপ পৰি গ'ল পৰাত তেতিয়া লক্ষিন্দাৰে ঘোঁৰা পাই নামা নাই কাষে কাষে ছোৱালীটো দেখা পাই লক্ষিন্দাৰে কৈছে যে ভণ্টি কিতাপখিনি মোক তুলি দিয়াচোন মোৰ হাতৰ পৰা পৰিল সেইটোকে চিদ্ৰ পালাক না চিদ্ৰ পাই পদ্মাৱতী মানে যাতা ব্যৱহাৰ কৰিলাক বাটে ঘাটে ছোৱালী মানুহ জকাই থকা অমুক কৰা ভোগ কৰা তই নিজে বিয়া পাতিব নোৱাৰা বিয়া পাতি পেলাই তোৰ তিৰিক বচান বল তেতিয়া ভাল দেখি বাটে ঘাটে সকলোকে বচান বুলি আৰু বেয়া দেখি এনেকৈ নানানটা তিৰস্কাৰ কৰিলাক কৰাৰ পাছত তেতিয়া সি প্ৰতিজ্ঞা কৰিলাক লক্ষিন্দাৰে ঠিক আছে মই 7 দিনৰ ভিতৰত বিয়া পাতিম যদি মাইপি দিয়া বিয়া পাতি নেদাই তেতিয়াহ'লে মই চুইচাইড কৰিম একবাৰ আমি কওঁ দিয়কচোন এইবুলি তেওঁ ঘৰক লাগি গ'ল ঘৰত যাই ৰোঘৰ আছে ঘৰত নাযায় ৰোঘৰত সোমাল ৰোঘৰত যাই বহি থাকি গ'ল ফোনে কেৰাণীটো ভাত বনাই ৰখি আছে ল'ৰা অহা নাই স্কুলো পাই বহুত সময় পাৰ হৈ গ'ল 4টা বাজি গ'ল নাই পিছা পিছলি কৰিলা ফটো নাপায় ইফালে অৱশেষত এই তেওঁলোকৰ এটা বান্ধি আছিল দুৰ্বলী বোলা বান্ধি তেওঁ বিচাৰি যাই ৰোঘৰত পালাক ৰোঘৰত পাই তেওঁ মাতি আনিলাক আনি সুধিলাক কিয়াতে সোমাই আছোঁ বোলে মই এনে তেনে কথা 7 দিনৰ ভিতৰত মোক বিয়া পাতি দিব লাগিব নহ'লে মই মানে ভাতো নাখাওঁ পানীও নাখাওঁ একো নাখাওঁ তেতিয়া চান্দ সদাগৰে ৰাণী বিয়াৰ কথা কৈ থাকোঁতে সদাগৰ আহিল সদাগৰে বোলে কি বোলে এনে তেনে কথা বিয়া পাতিব লাগে বোলে ল'ৰাৰ সদাগৰে বোলে ভাল কথা যদি তাৰ নিজৰে বিয়া পাতিবৰ মন গৈছে কথা নাই বিয়া পাতি দিম এইবুলি কইনা চোৱা যাই যোগাৰ কৰিলাক কইনা চাব পঠালাক পঠাই এটা মাধৱ ভট্ট নামৰ এজন ব্ৰাহ্মণ আছিল তেওঁক পঠালাক কইনা চাবা যাই উজনি নগৰত তেওঁ কইনে বিচাৰি পোৱা নাই কিন্তু পদ্মাৱতী ঘূৰিও বামুণ মায়া ধৰি তাক দিয়াটো লগাই দিছে তই হাই ৰজাৰ ঘৰত এটা ছোৱালী বৰ্থৌগা ছোৱালী আছে ছোৱালীজনী বৰ্থৌগা ৰূপৱতী আৰু 3টা গুণ আছে আচৰিত গুণ 3টা আছে যদি কোনোবাই ল'ৰা ছোৱালীও ভাত খাব খোজে তেওঁ ৰান্ধি দিব পাৰে আৰু যদি কোনোবা মৰে তেওঁ জীয়াব পাৰে আৰু কাৰোবাৰ ধন যদি হৰাও হয় হৰা ধন আনিব পাৰে ঠিক এনেকৈ 3টা হোৱা নাই বহুত দেৰি আছে এনেকৈ 3টা আচৰিত গুণ আছে গতিকে সেইটো ছোৱালী হ'ব লক্ষিন্দাৰৰ উপযুক্ত ছোৱালী তেতিয়া সেই মাধৱ ভট্টই আহি চান্দক ক'লাক মহাৰাজ এনে কথা চান্দু বোলে বৰ ভাল কথা হ'ব কিন্তু মই অন্য প্ৰমাণ নাচাওঁ মই ল'ৰা ছোৱালীৰ প্ৰমাণটো চাওঁ তেতিয়া চান্দুই ল'ৰা ছোৱালী কেইটামান বনাই আনি কইনা চাব গ'ল যাই বাটত প্ৰতিঘাত এইবিলাক নগাঁও আৰু কইনা চাব যায় ৰাজঘাটত যেতিয়া তেনে ৰাতি থাকিল পিছদিনা পুৱা ৰাতি আৰু বেউলাক পদ্মাৱতী সপোন দেখিছে তই নাভাবা নিচিন্তাকৈ আছা কিন্তু তই মোৰ কথা ভবা নাই তহঁতৰ মেদ আছে 12 বছৰ 11.5 বছৰ হ'ল 6 মাহ আছে মাত্ৰ গতিকে 6 মাহৰ ভিতৰত মই কামবিলাক কৰি দিব লাগিব না গতিকে তই বিয়াৰ কাৰণে অলপ যোগাযোগ কৰ তোৰ বিয়াও আহি আছে গতিকে তই চিন্তা কৰিব নালাগে তোক মই বধ দিলোঁ তোৰ ভালেই হ'ব আৰু তই কালি ৰাতিপুৱা যাবি নদীত গা ধুবা তাতে ময়ো আহিম মই তোক তাতে আৰু যি বল লাগে তোক তাকে দিম সেইবুলি মাতি গ'ল সেইদিনা পুৱা বেউলাই সখে কেইটামান লগত লৈ গা ধুবা আহিল গা ধুই থাকোঁতে পদ্মাৱতী আৰু মায়া কৰি মানে বিধৱা বামনিনী ৰূপ ধৰিছে ধৰি তাতে সেই ঘাটটোত মালাজপ কৰি বহি আছে বেউলাই দাউৰি মাৰি আহিল না নদীত গা ধুৱাক বেয়া না ৰজাৰ ছোৱালী অলপমান ধুই পেলাই উঠি আহিল আহোঁতে তাইৰ গাত পানী পৰিলে নপৰিলে এইটো আৰু ক'ব নোৱাৰি তৎক্ষণাত বেউলাক অভিশাপ দিলে হেৰা পানী আৰু জীয়া তই মোৰ গাত পানী পেলালি কিয় গুৰু গোহাঁই একো নাম না মই বামনীৰ বিধৱা মোৰ গাত তই পানী পেলালি তোক মই অভিশাপ দিলোঁ বিয়াৰ দিনা ৰাতি তোৰ স্বামীটোক কালি নেকি দংশন কৰিব বিয়ে ৰাত্ৰি হবি পাৰি কহিলোঁ নিশ্চয় এই ত্ৰিভুৱনে তোৰ বংশ নাহি ৰয় এই ত্ৰিভুৱনত তোৰ বংশ নাথাকে অভিশাপ পাইতো বেউলাই মানে কান্দা হৈ যায় এই ধাৰ্মিষ্ঠ নদীত গা ধুৱাই আহিলোঁ আহি অভিশাপ পালোঁ
তেতিয়া তেওঁ চিন্তা কৰিলে বিধৱা বামুণে নিয়াকৈ কি আহিল। এতিয়া বিধৱা ক'লা, বিধৱা এটা কথা হ'ল বামুণৰ বিধৱা থাকিব লাগে ঘৰত, কিন্তু তুমি আৰু নদীৰ ঘাটত কি কৰিব আছ? বোধহয় তোমাৰ আন নাম ধৰা লগ নাই, সেইকাৰণে মোকো তোমাৰ লগত লগ কৰিব খুজিছ। কিন্তু এটা কথা, এই নদীত আমি ডুবিয়াম, আৰু ধাৰ্মিষ্ঠ নদী, তুমিও ডুবিয়াব লাগিব, ময়ো ডুবিয়াম। আৰু কাৰ হাতত কি বস্তু আহে, তুমিও দুটা ডুব মাৰিবা, ময়ো দুটা ডুব মাৰিম। তেতিয়া পদ্মাৱতী বোলে হ'ব দে, তেওঁ বামুণে নি ডুবাই ধৰি আছে। তেতিয়া ডুবিয়ালাক, আগে পদ্মাৱতী ডুবিয়ালাক, পদ্মাৱতীৰ হাতত মানে মৰা মানুহ চাই আংৰা আহিল, আৰু এবাৰ ডুবিয়ালাক শাল মাছ এটা আহিল। তেতিয়া বেউলাই কৈছে তুমি আচল বামুণৰ বিধৱা নহয়, আৰু আচল বামুণৰ বিধৱা আহিলে তোমাৰ হাতত শাল মাছ নাই, হিন্দুৰো অসাধ্য শাল মাছ, গতিকে তাতে আৰু তুমি বামুণৰ বিধৱা, গতিকে তোমাৰ কিবা বেলেগ কানেকশ্যন আছে। ঠিক আছে মই ডুবিয়াম, এইবুলি বেউলাই ডুবিয়ালাক। বেউলাই ডুবিয়াওঁতে দুটা ইগাম হিন্দুৰৰ টেমা আহিল, ফিৰবাৰ ডুবিয়ালাক মহাদেৱৰ অমৃত শংখ আহিল। তেতিয়া বেউলাই কৈছে যাতে ইগাম হিন্দুৰ আছে, এই হিন্দুৰ মোৰ কপালত চিৰদিন জ্বলি থাকিব, এই হিন্দুৰ মোৰ কপালৰ পৰা মচা নাযায়, তোমাৰ অভিশাপ বিফলে যাব। তেতিয়া বিধৱাই কৈছে নহয়, মই যাতে অভিশাপ দিছোঁ এই অভিশাপ বিফলে নাযায়, বিধৱা হবিয়ে তই, সেইবুলি জ্ঞাপ যাই। এই কথাটো চান্দৈ শুনি আছিল, এই চান্দৈ শুনি থাকি এই লোহাৰ ঘৰ, আজি ক'লো নহয় লোহাৰ ঘৰ বনোৱা, এই লোহাৰ ঘৰ বনালা। চান্দৈ সদাগৰ আৰু হাঁহেৰজা লগ লাগি দৌৰো বিয়া পাতি দিলা। বিয়া পাতি দিয়াত বিয়াৰ কইনা আনি সেই চান্দৈ যি মেঘৰ বনাইছিল ৰাতিটো থ'লা হোৱাত, ৰাতি তাতে থাকোঁতে পদ্মাৱতী কালিৰ নাগে যাই তাতে লক্ষিন্দৰক দংশন কৰিলে। দংশন কৰাৰ পাছত চান্দৈ সদাগৰে কিন্তু সাগৰৰ পাৰত উৰিম বুলি ভাবিছিল, কিন্তু বেউলাই ক'লা যে নহয়, মই দেৱতাৰ পৰীক যাম, দেৱতাৰ লগত মিলি জুলি মোৰ স্বামীক মই জীয়াই 6 মাহৰ ভিতৰত। তেতিয়া কলগছ কাটি ভেলবান দি দিলা, বেউলাই লৈ যায় দেৱতাৰ পৰীক পালা। পাই তাতে দেৱতাৰ লগত মিলি জুলি সদায়পুৰ ওচৰত বিচাৰখন দিলাক। সদায়পুৰ পদ্মাৱতী ক'লা যদি তই মাৰি আনছা তেতিয়াহ'লে তই জীয়াই দিব লাগিব। এতিয়া আৰু উপায় নাপায় জীয়াই দিব লগা হ'ল। লক্ষিন্দৰক জীয়াই দিলাক। দিয়াৰ পাছত বেউলাই আৰু পদ্মাৱতীক ক'লাক এটা কথা, মোৰ স্বামীটো জীয়াই দিলে নহ'ব, কাৰণ শহুৰৰ আগতে এটা 6টা পুতাক মাৰি নিছোৱা তুমি, গতিকে সেই 6টাকো জীয়াই দিব লাগিব। তেতিয়া সেই 6টাকো জীয়াই দিলাক। তাৰপৰাই চান্দৈ সদাগৰৰ সেই বাণিজ্য কৰি আহোঁতে কালিন্দা সাগৰত 14 ডিঙা সম্পূৰ্ণ তাতে মানে পৰ্যায় আছিল। সেই 14 ডিঙা ধনেই জনেই সম্পূৰ্ণ তুলি দিলাক উঠিয়াই দিয়াত। তেতিয়া পদ্মাৱতী বেউলাক কৈছে এটা কথা, তোৰ মতে মই কাম কৰিলোঁ, কিন্তু মোৰ কামটো কৰিব লাগিব। চান্দৈ সদাগৰে মোক পূজা নকৰে, গতিকে প্ৰতিজ্ঞা কৰিব লাগিব চান্দৈ সদাগৰে মোক যাতে আহ্বাক পূজা কৰে। এতিয়া বেউলাই কৈছে হ'ব, মই যিকোনো শহুৰৰ হাতেদি আহ্বাক পূজা তোমাক দিয়াম। তেতিয়া এনেকৈ জীয়াই লৈ আহিল। আহি যেতিয়া চম্পকনগৰ পালাক, চম্পকনগৰ পোৱাত মানে বেউলাই নদীৰ ঘাটৰ পৰা বেউলাই লক্ষিন্দৰক ক'লা যে প্ৰভু মই আগে চম্পকনগৰখন আগে এনে চাই আহোঁ, কোন কেনেকুৱাকৈ আছে, মই ভেকচিন ধৰি যাই চাই আহিম। তেতিয়া বেউলাই দুমনি ভেকচিন ধৰি চম্পকনগৰ চাব গ'ল। যাই যি দেখে সিদিনা পুৰা 6 মাহ, লক্ষিন্দৰ মৰা সিদিনা 6 মাহ। চান্দৈ সদাগৰে মানে 6 মেহেলি পাতিছে, বামুণ সমাজ মাতিছে, মাতি 6 মেহেলি পাতিছে। এনে যে বেউলাই দুমনি ভেকে যাই পেলাক না। তেতিয়া এনেই ৰাস্তাত ৰখি আছে, হঠাতে তেওঁলোকৰ সেই দুৰ্বলী পেলাই বান্ধি দি বাহিৰত এই চুৱাৰ পাচেণ্ট খেল পাই গ'ল। যাওঁতে তেওঁ দেখা পালাক, দেখা পাই সুধিলাক যি কি কৰ্ম পাতিছি ৰজাই।
বোলে আজি লক্ষিন্দাৰৰ 6 মেহেৰি তেতিয়া বেউলাই পৰিচয়টো দিয়া নাই বেউলাই বোলে বৰ ভাল কথা ভাল চিঠি দি আহিবলৈ মইতো মানে চব জিৰি লৈ আনিছোঁ তেতিয়া এই দুৰ্বলীৰ পিছে ভিতৰে সোমাই গ'ল যোৱা দুমনি দেখা পাই চান্দৈ বোলে দুমনিটো আহিল মাছ নাপলৈ আগত কি মাছ আনিছে ৰাতিপুৱা হ'লেও অলপ ৰাখোঁ এই দুমনিক মাতাওঁতে দুমনি ভাইটিয়াই পোৱাটো থৈ পেলাই নীলাগত গুচি গ'ল যোৱাত চান্দগতে নিজে যায় চালাক চাই মাছ নহয় ধুনীয়া ধুনীয়া বিচনী বেচি আনিছে বিচনীখন যি দেখে বিচনীততো পদ্মৱতীৰ ফটো আছে পদুম ফুল আছে মানে সেইটো ডিজাইন দেখা পাই চান্দত আগতছোঁ আগতে পদ্মাৱতী মোৰ ঘৰত বিচনী ধুতি আহি ডাইৰেক্ট আহিব নোৱাৰে বুলি নানানতে তিৰস্কাৰ কৰিলে কৰি বিচনী এখন কোবালাকো আৰু কটোৱালক ক'লা এই 3 বাজৰ মই ফুলত দি যাতে মানুহ দেখা পালে মানে হাঁহে এনেকৈ কোৱাত দুমনিক চান্দৈ মানে মাৰিব খেদি গ'ল খেদি যাওঁতে দুমনিটো পলাই সেই পাকঘৰৰ পিছফালে বাৰীত যাই তেতিয়া কণেকেৰাণী দেখা পাই কৈছোঁ এটা কথা তাৰমানে দুৰ্বলী বান্ধিটো কণেকেৰাণীক আগতে কৈছি যে সেই দুমনিটো আচলতে দুমনি মই নহয় হায়ান পাইছোঁ মানে চলান ঘূৰাণ খোজত চলানা বলানা একদম হাইলাক বেউলীয়া যেন পাওঁ তেতিয়া কণেকেৰাণী কৈছি নহয় বেউলীয়া আৰু কৰিম 6 মাহ হৈ গ'ল তেতিয়া কিন্তু তাতে এটা কথা ক'ব ৰৈ গ'ল বেউলীয়া যেতিয়া দেৱতাৰপুৰক যায় কিছুমান প্ৰমাণ দিছিল মেৰ ঘৰৰ ভিতৰত তাৰমানে লোহাৰ চাউলৰ খুটিত মানে এটা বাচনত লোহাৰ চাউল থৈ দিছে সেইটো সিজব পুৱা ধান লোহাৰ ভিটিত ছিটিয়াই দিছে সেই ধান গাজব আৰু ভূচম্পা ফুল উঘৰি আনি দিছে মানে সি ইয়াতে থাকিব 6 মাহ সেইমতে কণেকেৰাণী চাই যি হৈ সেনেকৈ আছে ল'ৰা ছোৱালী ভাত হৈ আছে ধুনীয়া উৱা ধান গাজি পেলাই কোনে দিল ধৰছি দেখা পাই কণেকেৰাণী বোলে হয় এইটো বোলে হয় এইবুলি চান্দৈ খেদা দেখা পাই চান্দক কৈছে মহাৰাজ ৰ'ব আপুনি দুমনি বুলি খেদিব নালাগে এইটো আপোনাৰ এতিয়া বহি বেউলা গতিকে আপুনি সেইটো নকৰিব এতিয়া চান্দৈ আৰু এটা কথা ৰাণী কৈছি যে ছোৱালীটো মোক কৈছি আপোনাৰ 14 দিনীয়া ধনে চব আনছি আগতে মৰা 6টা বেটা আছি আৰু লক্ষিন্দাৰ ধনন্দৰী চব জীয়াই আনছি কিন্তু এটা চুক্তি আছে নদীৰ পাৰত আপুনি পূজা কৰিব লাগিব এতিয়া চান্দৈ বোলে যাৰে মই পদ্মা পূজা কৰিম নকন যেতিয়াকলৈকে সদায় বাৰু চন্দিকা মোৰ সহায় থাকে তেতিয়াকলৈকে মই পদ্মাৱতী পূজা নকৰোঁ তেতিয়া ৰাণীটো কান্দিব ধৰিলে ঠাণ্ডাত বাকী পাত্ৰ মন্ত্ৰীগিলা বামুণ সমাজ আহি কি হ'ল বোলে এনেকৈ নাই এতিয়া চান্দৈ বহুত বেজা পূজা কৰিলে পূজাত চান্দৈ মানি ল'লাক ঠিক আছে হ'ব মই পূজা কৰিম বুলি মানি লোৱাত গেল যোগাৰ লৈ যাই নদীৰ পাৰত পদ্মাৱতী ৰথত বহি আছে নেতা পদ্মা দিওঁ যাই চান্দৈ পাৰৰ পৰা কৈছে তোমাৰ পূজাৰ পদ্ধতিটো মই নাজানো মই সদায় চন্দিকাহে পূজা কৰোঁ তোমাকতো পূজা কৰা নাই তোমাৰ পদ্ধতিটো মোক কোৱা তেতিয়া পূজাৰ পদ্ধতিটো তেওঁ বুজাই দিলা এনেকৈ পূজা কৰা আৰু কৈছে যে হেৰি মই পূজা কৰিম হয় কিন্তু সদায় চন্দিকাক মই যিখন হাতেদি ফুল দিওঁ সেইখন হাতেদি নেদাওঁ অৰ্থাৎ মই তোমাক পূজা কৰিলে মই বাহাতে দি ফুল দিম আঘাতে দি নেদাওঁ তেতিয়া পদ্মাই না কৰিব খুজিছিল কিন্তু নেতাই মানা কৰিছোঁ হয়নে মই না কৰিব নালাগে সি বাহাতে দি হ'লেও পূজা দিয়াক সি পূজা কৰা নাওটো হ'ব লাগিব তেতিয়াহে মনুষ্য নগৰত আমাৰ পূজাৰ প্ৰভাৱটো থাকিব তেতিয়া পদ্মাৱতী হ'ব বুলি কোৱা ফুল দি আছে পূজা কৰি আছে বাহাদুৰতো এম নাই জহাই হয় ছিটিয়াই দিয়ে চকুৰ মুখে পৰে এতিয়া পদ্মাৱতী কালমূৰ্তি ধাৰণ কৰিছে কালমূৰ্তি ধাৰণ কৰি কৈছে ঐ দাদা
তই ফুল দিয়া যদি ভালকৈ দি নেদা যদি এনেকৈ তই জাহা তাহা ধুই লৈ পেলাই দিয়া চকু মুখে পৰাই কোনোবা কয় দি দেউতা যদি বেইমুখ খাওঁতাৰ কি সুখ সেনেকৈ কওঁতে চান্দৈ মানে পদ্মাৱতী চালা চাই যি দেখে কাল মূৰ্তি একেবাৰে কাল মূৰ্তি দেখা পাই চান্দৈ ভয় আহি গ'ল ভয় পাই দুখন হাতেদি আজি মাৰি ফুল দিলা ইয়াত তেতিয়া পদ্মাৱতী ক'লা ঠিক আছে ধন্যবাদ দাদা তোৰ পূজাত মই সন্তুষ্ট হৈছোঁ গতিকে এতিয়া তই ধন জন সম্পূৰ্ণ ঘৰত নিব লাগে কিন্তু বেউলাক নিয়াৰ আগতে তই পৰীক্ষা কৰিব লাগিব কাৰণ 6 মাহ পানীৰ মাজে মাজে ভাগি গৈছে নিয়া তাৰ সতীত্ব আছেই কিন্তু কিবা নাই তাৰ সতীত্ব ধ্বংস হৈছে গতিকে তই পৰীক্ষা লওঁ আৰু বেউলাই চব পৰীক্ষা দিব অগ্নি পৰীক্ষা দিব মানে পানীৰ পৰীক্ষা দিব যি পৰীক্ষা লয় তাকে দিব কিন্তু এটা পৰীক্ষা নেদয় চান্দৈ কি বেউলাই তুলা পৰীক্ষাটো নেদয় তই বাকী পৰীক্ষা ল'ব নালাগে তুলা পৰীক্ষাটো কি পৰীক্ষা তুলা পৰীক্ষা পাল্লাত তুলা এক চাইডে বেউলা এক চাইডে বহিব সেইটো পৰীক্ষা আছে এতিয়া চান্দৈ বোলে এতিয়া ঠিক আছে মই বেলেগ পৰীক্ষা নলওঁ সেইটো পৰীক্ষাই লওঁ তাৰমানে পদ্মাৱতীৰ ভাৱ কি যদি তুলা পৰীক্ষা দিয়ে তেতিয়াহ'লে তুলাটো তল পৰি যাব বেউলা ভাঙি যাব ওপৰত উঠি যাব ওপৰত গ'লে ওপৰৰ পৰা থাপ মাৰি লৈ গুচি যাব তেতিয়া চান্দৈটো সেইটো কথাত মানে পতিয়া নহ'ল হয় তুলা পৰীক্ষা দিলাক দেখা পেলাই এক চাইডে তুলা দিলাক এক চাইডে বেউলা উঠিয়াই দিলাক বেউলা উঠাৰ লগে লগে তুলাটো তলত দেখি দাবি গ'ল বেউলা ওপৰত উঠি গ'ল উঠি যোৱাৰ ওপৰত পদ্মাৱতী মানে ৰথ লৈ ৰখি আছে নিয়া থাপ মাৰি ধৰি বেউলাক ৰথত ভৰাই ল'লাক লোৱাত বেউলা বোলে লক্ষীনাথটো ৰ'ব তেতিয়া লক্ষীনাথে কৈছে প্ৰভু ৰৈ থকাৰ কাম নাই মই চাদৰখন পেলাই দিছোঁ চাদৰত ধৰি পেলাই উঠি আহক তেতিয়া গাছ চাদৰখন ওলমাই দিছে লক্ষীনাথৰ চাদৰৰ লগত ধৰি ওপৰত লৈ ৰথত ভৰাই লৈ গুচি যাই ইন্দ্ৰত তাতে তেওঁলোক উঘামনিৰ উদ্যোগ তাতে গতাই দিলা তেতিয়াৰ পৰা আমাৰ মনুষ্য নগৰত পদ্মাৱতীৰ পূজাৰ প্ৰভাৱটো তেতিয়াৰ পায় কিন্তু তাৰে আগত নাছিল এতিয়াও পদ্মাৱতীৰ পূজা পেচানো লৈ আছে